জানাজা সম্পন্ন করা হল মৌলানা গোলাম ৰাব্বানীৰ জানাজাৰ নামাজ আদায়ৰ পাছতে আহি গল প্ৰচণ্ড ধুমুহা বৰষুণ মুছলমান সমাজত এটা বিশ্বাস আছিল মুছলমানসকলে বিশ্বাস কৰিছিল যে মৌলানা গোলাম ৰাব্বানীয়ে যদি হাত দাঙি দিয়ে তেতিয়া বৰষুণ হয় আৰু সেই বিশ্বাস অনুসৰি আজি জানাজাৰ নামাজ আদায় কৰাৰ পাছতে প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে আনকি ৰাইজ ওলাই আহিছে সকলোৱে এটা দাবী কৰিছে যে গোলাম ৰাব্বানীৰ জানাজাৰ নামাজ আদায়ৰ পাছতে এই যাক বৰষুণ তেওঁৰ বাবে আহিছে বুলি সকলোৱে বিশ্বাস কৰিছে আমাৰ হাতত হে এক্সক্লুসিভ দৃশ্যাংশ আছে আমি আপোনালোকক দেখুৱাম কিদৰে গোলাম ৰাব্বানীয়ে কোৱাৰ দৰে এইদৰে এই যাক বৰষুণ আহিছে জানাজাৰ নামাজ আদায়ৰ পিছত লৈছো এই মুহূৰ্তৰ সবিশেষ পীৰে কামিল হযরত মৌলানা গোলাম ৰাব্বানীৰ জানাজা সম্পন্ন জানাজা ইতিমধ্যে সম্পন্ন হৈছে জানাজাৰ নামাজ আদায় কৰিছে লাখ লাখ মুছলমানৰ একত্ৰিত হৈছে জানাজাৰ নামাজ আদায়ৰ পিছতে আহি গল প্ৰচণ্ড বৰষুণ আৰু জানাজাৰ নামাজ সম্পন্নৰ পাছতে আহিছে প্ৰচণ্ড ধুমুহা বৰষুণ হুজাই মুৰাঝাৰ নীলবাগান দবকা আদি অঞ্চলত প্ৰচণ্ড ধুমুহা বৰষুণ বিশ্বাস অনুসৰি ইছলামিক ধৰ্মগুৰু ৰাব্বানীয়ে হাত দাঙিলে বৰষুণ দিয়ে বুলি তেওঁৰ অনুগামীসকলে বিশ্বাস কৰিছিল আৰু সেই বিশ্বাস অনুসৰি আজি লাখ লাখ লোকে জানাজা নামাজ আদায় কৰে তেওঁৰ জানাজাত লাখ লাখ লোক একত্ৰিত হয় আৰু তাৰ পিছতে আহিছে এই যাক বৰষুণ জাকাইছে আমি সম্পূৰ্ণ দৃশ্যাংশ আপোনালোকক ফুল এম্বিয়েন্সৰ সহায়ত দেখুৱাই লৈছো শুনক গরু ছাগলে যে ঘাস খাইতা জমিনও ঘাস পর্যন্ত নাই মাটি ফাটি গেছে আজ আমরার পীরে কামিল শেখ গোলাম রব্বানী সাহেব হয়তো আমরা আশাবাদী 100% আশাবাদী যে তান তুফাইলে তান বরকতে আল্লাহ রহমতের বৃষ্টি দান করছেন সুবহানাল্লাহ মাশাআল্লাহ রহমতের বৃষ্টি দিছে নাজিমউদ্দিন ভাই ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আলহামদুলিল্লাহ জমিন জিন্দা হইব জমিনও ঘাস ফুটিব গরু ছাগলের খাওয়ার ব্যবস্থা হইব সুবহানাল্লাহ আর যে যেখান থেকে লাইভটা দেখরা শেখ পীরে কামিল গোলাম রব্বানী সাহেবর দরজাত বুলন্দ হইবার লাগি দোয়া করবা কমপক্ষে সূরা ইখলাস বিসমিল্লাহির রহমানির রহিম قل هو الله احد الله الصمد لم يلد ولم يولد ولم يكن له كفوا احد তিনবার পড়িয়া দোয়া করবা যে আল্লাহ পীরে কামিল গোলাম রব্বানী সাহেবের দরজাত রে বুলন্দ করে দিত আমিন ইয়া রাব্বাল আলামিন জিও নাজিমউদ্দিন ভাই দা রহমত পড়ের সাদ্দাম লস্কর ভাই ভাইজান এটা কোথায় বৃষ্টি হচ্ছে একটু বলবেন সাদ্দাম লস্কর ভাই এটা আমাদের হুজাই জেলা বিন্নাকান্দি সমষ্টি কাপাসবাড়ি এরিয়া মুড়াজার এরিয়া গাঁও বুরুঙ্গাতলি আমরা রাইজ বহুত বড় এক নক্ষত্র বড় আমরা সারার মুকুটর তাজ আমরা এক নক্ষত্র আসলা পীরে কামিল উলামায়ে হক্কানি উলামায়ে রব্বানি গোলাম রব্বানী সাহেব তান ইন্তেকাল হয়েছে গতকাল আজ 2টার সময় জানাজার নামাজ সমাপ্ত হয়েছে বন্ধুসকল আজকের দিনটা একদম এয়ার কন্ডিশন দিনের মতো গেছে না রোদ আছিল না ছায়া আছিল না গরম আছিল না ঠান্ডা আছিল আর তান জানাজার নামাজের সমাপ্ত করিয়া মুসল্লিয়ান দিনদার ভাই সকল বাড়িঘর পৌঁছিতে পারছেন কি না পারছেন রহমতের বৃষ্টি আইছে সুবহানাল্লাহ মৌলানা গোলাম ৰাব্বানীৰ জানাজা সম্পন্ন কৰা হৈছে যত লাখ লাখ আহমেদ সাহিদ ভাই ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু ভাই দা মুরাদার এরিয়াত মেঘর আঞ্জুম নামাজ আদায় কৰিছিল আৰু সেই নামাজ আদায়ৰ পাছতে এজাক বৰষুণ আহিছে হুজাই মুৰাঝাৰ নীলবাগান আঞ্জুম হাসান ভাই অঞ্চল প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে এই অঞ্চলত আৰু যিহেতু মুছলমান সমাজত এটা বিশ্বাস আছিল তেওঁলোকে বিশ্বাস কৰিছিল বা মৌলানা গোলাম ৰাব্বানীৰ অনুগামীসকলে বিশ্বাস কৰিছিল যে তেওঁ যদি হাত দাঙি দিয়ে হাত দাঙিলে বৰষুণ আহে আনকি তেওঁ যদি আল্লাহৰ ওচৰত কিবা দোৱাও কৰে আৰু সেই দোৱা আল্লাহে লগে লগে কবুল কৰে এনেধৰণৰ বিশ্বাস আছিল মুছলমান সম্প্ৰদায়ৰ মাজত আৰু আজি যিহেতু এইদৰে তেওঁ জানাজা সম্পন্ন হৈছে আৰু জানাজাৰ নামাজ আদায়ৰ লগে লগে প্ৰচণ্ড এজাক ধুমুহা বৰষুণ আহিছে তেনেস্থলত সেই অঞ্চলৰ যিসমূহ মুছলমান ৰাইজ আছে তেওঁলোকে বিশ্বাস কৰিছে যে এই যাক বৰষুণ মৌলানা গোলাম ৰাব্বানীৰ জানাজাৰ নামাজ আদায়ৰ পিছতে আহিছে তেওঁৰ যি মহিমা তেওঁ যিহেতু এগৰাকী প্ৰখ্যাত ইছলামিক ধৰ্মগুৰু তেওঁৰ যি মহিমা তেওঁৰ সেই মহিমাৰ বাবে আজি তেওঁৰ জানাজাৰ নামাজ
আদায় হোৱাৰ পাছতে এইজাক বৰষুণ আহিছে যিটো অঞ্চলত আজি ইমান দিন ধৰি বৰষুণেই নাছিল বৰষুণ অহা নাছিল এজাক বৰষুণৰ বাবে ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছিল এজাক বৰষুণৰ বাবে ৰাইজে ৰৈ থাকিবলগীয়া হৈছিল আজি সেই অঞ্চলত বৰষুণ আহিছে একমাত্ৰ গোলাম ৰাব্বানীৰ জানাজাৰ নামাজ আদায়ৰ পিছতে বুলি এনেদৰে বিশ্বাস কৰিছে এই সকল মুছলমান ৰাইজে যিটো মুজাই নবকা নীলবাগান মুৰাঝাৰকে ধৰি কেইবাটাও প্ৰান্তত আহিছে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু যিহেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত বা মুছলমান লোকসকলৰ মাজত বা সেই অঞ্চলৰ মুছলমান ৰাইজৰ মাজত বিশ্বাস আছিল যে মৌলানা গোলাম ৰাব্বানীয়ে হাত দাঙিলে বৰষুণ দিয়ে তেওঁ যি দোৱা কৰে সেই দোৱা আল্লাহে কবুল কৰে এনেধৰণৰ যিটো বিশ্বাস আছিল গতিকে আজি তেওঁৰ জানাজাৰ নামাজ সম্পন্ন হৈছে জানাজাৰ নামাজ আদায় হোৱাৰ পাছতে এটা প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে আৰু এই সকলো অঞ্চল ধুৱাই লৈ গৈছে তেনেস্থলত এই সকল মুছলমান ৰাইজে এতিয়া বিশ্বাস কৰিছে যে তেওঁৰ জানাজাৰ আদায়ৰ পাছতে এনেধৰণে বৰষুণ যাক আহিছে বুলি এতিয়া যিসকল মুছলমান ৰাইজ আছে তেওঁলোকে এইদৰে বিশ্বাস কৰিছে আৰু এয়া প্ৰকৃততে তেওঁলোকৰ বিশ্বাস নে এয়া সঁচা হয় নে নহয় সেয়াটো আমি নাজানো কিন্তু তেওঁলোকে বিশ্বাস কৰিছে আমি তেওঁলোকৰ বিশ্বাসৰ কথা কৈ আছো মুছলমান ৰাইজৰ যিটো বিশ্বাস সেই বিশ্বাসটোৰ কথাই কৈ আছো যিসকল তাৰ মুছলমান ৰাইজ আছে তেওঁলোকে বিশ্বাস কৰে যে গোলাম ৰাব্বানীয়ে হাত দাঙিলে বৰষুণ দিয়ে তেওঁলোকে বিশ্বাস কৰে যে এগৰাকী ইছলামিক প্ৰখ্যাত ধৰ্মগুৰুৱে যদি দোৱা কৰে আল্লাহৰ ওচৰত সেই দোৱা কবুল কৰে আৰু আজি তেওঁ কোৱাৰ দৰেই তেওঁ জানাজাৰ নামাজ আদায়ৰ পিছতে এই যাক প্ৰচণ্ড বৰষুণ আহিছে যি যাক বৰষুণ অপেক্ষাত আছে সমগ্ৰ ৰাজ্যবাসী সেই যাক বৰষুণ আজি হুজাই নীলবাগান মুৰাঝাৰ আৰু দবকা অঞ্চল আহিছে তেখেতৰ জানাজাৰ নামাজ আদায়ৰ পাছতে এনেধৰণৰ বিশ্বাস আছে মুছলমান ৰাইজৰ মাজত আৰু আজিও এই সকল মুছলমান ৰাইজে এই কথা বিশ্বাস কৰিছে আৰু এই বৰষুণ দিয়াৰ বাবে তেওঁলোকে ইয়াকে কৈছে যে গোলাম ৰাব্বানীৰ জানাজাৰ নামাজ আদায়ৰ পাছতহে এই যাক বৰষুণ আহিছে বুলি কৈছে মুছলমান ৰাইজসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু এইদৰে এতিয়া এই যাক বৰষুণ অহাৰ পাছতে তেওঁলোকে কৈছে যে তেওঁৰ কৃপাতে এই যাক বৰষুণ আহিছে বুলি তেওঁলোকে বিশ্বাস কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ বিশেষকৈ হুজাই মুৰাঝাৰ নীলবাগান দবকাত প্ৰচণ্ড বৰষুণ আজি যিহেতু মৌলানা গোলাম ৰাব্বানীৰ ১১৫ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল বাৰ্ধক্যজনিত কাৰণত আৰু আজি তেওঁৰ জানাজা সম্পন্ন হৈ য'ত বিভিন্ন প্ৰান্তৰ লাখ লাখ মুছলমান লোক একত্ৰিত হৈ তেওঁৰ জানাজা সম্পন্ন কৰে জানাজাৰ নামাজ আদায় কৰে আৰু জানাজাৰ নামাজ আদায় শেষ হোৱাৰ পাছতে এইদৰে প্ৰচণ্ড বৰষুণ আহিছে যি যাক বৰষুণত ইছলাম ধৰ্মাৱলম্বী লোকসকলে বা মুছলমান ৰাইজে বিশ্বাস কৰিছে যে এই যাক বৰষুণ গোলাম ৰাব্বানীৰ বাবে আহিছে যিটো তেওঁ হাত দাঙিলে বৰষুণ দিয়ে বুলি বিশ্বাস আছে ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ মাজত আৰু তেওঁলোকে বিশ্বাস কৰে যে এগৰাকী প্ৰখ্যাত ইছলামিক ধৰ্মগুৰুৱে দোৱা কৰিলে সেই দোৱা কবুল হয় বুলি যিটো বিশ্বাস কৰে আৰু সেই বিশ্বাস অনুসৰি আজি এই যাক বৰষুণ আহিছে আৰু এই যাক বৰষুণ একমাত্ৰ তেওঁৰ বাবে আহিছে বুলি বিশ্বাস কৰিছে মুছলমান ৰাইজে বিভিন্ন ধৰণে কমেণ্ট কৰিছে জাহিৰুল ইছলামে কমেণ্ট কৰিছে আমিন আহমেদে কমেণ্ট কৰিছে মুহিত কয়া কমেণ্ট কৰিছে কাকিত বৰষুণ দিছে আব্দুল সালামে কৈছে মুহিম উদ্দিনে কমেণ্ট কৰিছে আয়ান আহমেদে কৈছে শৰীফুল ইছকে কৈছে জয়নুৰ হুছেইনে কৈছে তাহিৰ আহমেদে দীঘল জাৰত বৰষুণ দিছে বুলি কমেণ্ট কৰিছে এ কে হুছেইনে কৈছে আশৰাফুল ইছলামে আমিন কৈছে জাহিৰ এনজিয়ে কমেণ্ট কৰিছে বুবলুৱে কমেণ্ট কৰিছে আমিন বুলি কৈছে মুঠৰ ওপৰত আজি নাজিমউদ্দিন ভাই এই যাক বৰষুণৰ পাছতে এইদৰে মুছলমান ৰাইজে বিশ্বাস কৰিছে যে মৌলানা গোলাম ৰাব্বানীৰ জানাজাৰ নামাজ আদায়ৰ পাছতে একমাত্ৰ তেওঁৰ কৃপাতে এই যাক বৰষুণ আহিছে বুলি বিভিন্নজনে বিশ্বাস কৰিছে বিশেষকৈ মুছলমান ৰাইজে এই বিশ্বাস কৰিছে আমি পুনৰ এবাৰ ফুল এম্বিয়েন্স সহায়ত এই দৃশ্যাংশ দেখুৱাইছো চাই লওক বুলন্দ হইবার লাগি দোয়া করবা কমপক্ষে সূরা ইখলাস বিসমিল্লাহির রহমানির রহিম قل هو الله احد الله الصمد لم يلد ولم يولد ولم يكن له كفوا احد তিনবার পড়িয়া দোয়া করবা যে আল্লাহ পীরে কামিল গোলাম রব্বানী সাহেবের দরজাতরে বুলন্দ করে দিত আমিন ইয়া রাব্বাল আলামিন জিও জিও নাজিমউদ্দিন ভাই দা রহমত পড়ের সাদ্দাম লস্কর ভাই ভাইজান এটা কোথায় বৃষ্টি হচ্ছে একটু বলবেন সাদ্দাম লস্কর ভাই আল্লাহর ওচৰত আমি প্ৰাৰ্থনা কৰোঁ যিজন ব্যক্তিৰ কাৰণে আগৰ যিজন ব্যক্তিয়ে হাত দাঙিলে বৰষুণ দি দিছিল মই নিজে সাক্ষী একদম মই নিজে উইটনেছ মই এখন মিটিঙত আছিলোঁ আজিৰ পৰা 11 বছৰ আগত তাৰ ওচৰতে বৰষুণ নাই গৰমৰ দিন বৰষুণ নাই মানে মানুহ হেৰি হৈ আছে আমি খবৰ পালোঁ যে ৰাব্বানী চাহাবে গোলাম ৰাব্বানী চাহাবে ওচৰত এখন ৱাজত আহি পেলাই বৰষুণৰ কাৰণে হেৰি কৰিব দোৱা কৰিব আপোনাৰ বিশ্বাস কৰোঁ নকৰোঁ 11 বছৰ আগত মোৰ এতিয়াও মনত আছে এখেতো আছিলোঁ মিটিঙত অলপ সময়ৰ কাৰণে মানে পুৰা ৰ'দৰ মাজতে বৰষুণ পৰিছে মই নিজে সাক্ষী তাৰ কাৰণে ইমান এজন মহান ব্যক্তি ইমান এজন পাক চাপ ব্যক্তি আজি আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে যিটো আমাৰ কাৰণে আমাৰ সমাজৰ কাৰণে আমাৰ
হিন্দু মুছলিম আচ্ছা আচৰিত কথা কি তেখেতৰ ওচৰত যেনেকৈ মুছলমান সম্প্ৰদায়ৰ মানুহ আহিছিলে হিন্দু সম্প্ৰদায়ৰ মানুহ তেখেতক ইমান বিশ্বাস কৰিছিলে সকলো জাতি জনগোষ্ঠীৰ মানুহ তেখেতৰ ওচৰত আহিছিলে তেনেকুৱা এজন ব্যক্তি আজি আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে আমি বৰ মৰ্মাহিত আমাৰ গাঁৱৰ অঞ্চলৰ মানুহ সকলো মৰ্মাহিত হৈ আছোঁ আমি আশা ৰাখিছোঁ আল্লাহে তেখেতক সেইটো জানত যাতে তেখেতক সুখে শান্তি ৰাখে আৰু তেখেতক বেষ্টৰ উচ্চস্থ স্থান দান কৰে দিয়ে আল্লাহৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ যিজন ব্যক্তিৰ কাৰণে আগৰ যিজন ব্যক্তিয়ে হাত দাঙিলে বৰষুণ দি দিছিলে মই নিজে সাক্ষী একদম মই নিজে উইটনেছ মই এখন মিটিঙত আছিলোঁ আজিৰ পৰা 11 বছৰ আগত তাৰ ওচৰতে বৰষুণ নাই গৰমৰ দিন বৰষুণ নাই বিশ্বাস কৰিছিল যে এইগৰাকী ইছলামিক প্ৰখ্যাত কৰাৰ লগে লগে তেতিয়া বৰষুণ দিয়ে এনেধৰণৰ বিশ্বাস আছিল মুছলমান ৰাইজৰ মাজত আৰু আজি যিহেতু তেখেতৰ জানাজা সম্পন্ন কৰা হৈছে এগৰাকী প্ৰখ্যাত ইছলামিক ধৰ্মগুৰু যিগৰাকী প্ৰখ্যাত ইছলামিক ধৰ্মগুৰু 115 বছৰ বয়সত এইদৰে শেষ নিশ্বাস ত্যাগ কৰে বাৰ্ধক্যজনিত কাৰণত মঙলবাৰে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে আৰু আজি তেওঁ জানাজা সম্পন্ন কৰা হয় তেওঁ জানাজালৈ লাখ লাখ ভিন্ন প্ৰান্তৰ মুছলমান লোক আহিছে তেওঁ জানাজালৈ উপস্থিত হৈছে তেওঁৰ বাবে তেওঁ দোৱা কৰিছে যিহেতু তেওঁ বহু অসংখ্য অনুগামী আছে অনুগামী পঠাইছে আৰু ইয়াৰ পাছতে আজি সেই অঞ্চলত আহিছে প্ৰচণ্ড ধুমুহা বৰষুণ এটা ধুমুহাৰ বাবে যি অঞ্চলবাসীয়ে যিমানটা অপেক্ষা কৰি আছে সেই অঞ্চলবাসীৰ বা সেই অঞ্চলত আজি বৰষুণ আহিছে উজাই ডবকা নীলবাগান মুৰাঝাৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে আৰু সেই অঞ্চলৰ মুছলমান ৰাইজে বিশ্বাস কৰিছে যে মৌলানা গোলাম ৰব্বানীৰ জানাজাৰ নামাজ আদায়ৰ পাছতে এই যাক বৰষুণ আহিছে বুলি তেওঁলোকে বিশ্বাস কৰিছে তেওঁলোকৰ মাজত যিটো বিশ্বাস আছে যিটো লোকবিশ্বাস আছে মুছলমান সমাজৰ মাজত মুছলমান ৰাইজৰ মাজত সেই লোকবিশ্বাস অনুসৰিয়ে এই যাক বৰষুণ অহাৰ পাছত তেওঁলোকে কৈছে যে গোলাম ৰব্বানীৰ জানাজাৰ নামাজ আদায়ৰ পাছতে এই যাক বৰষুণ তেওঁৰ আশীৰ্বাদ স্বৰূপে আহিছে বুলি সকলোৱে এইদৰে বিশ্বাস কৰিছে বিভিন্ন প্ৰান্তত আহিছে বৰষুণ বিভিন্ন কমেণ্ট কৰিছে ৰাজুল ইছলামে কৈছে আমিন বুলি জামিৰা আমিন কৈছে ইপিনে আল্লাহৰ ৰহমত বুলি কমেণ্ট কৰিছে হাফিজ ফাৰিজ আহমেদে কৈছে হাছান খানে কমেণ্ট কৰিছে বিভিন্ন লোকে কমেণ্ট কৰিছে কমেণ্টত জনাই আছে মুঠৰ ওপৰত যি অঞ্চলবাসীয়ে যাক বৰষুণৰ অপেক্ষাত আছে সেই অঞ্চলত আজি প্ৰচণ্ড ধুমুহা বৰষুণ আৰু গোলাম ৰব্বানীৰ জানাজাৰ নামাজ আদায়ৰ পাছতে এই যাক বৰষুণ আহিছে বুলি তেওঁলোকে বিশ্বাস কৰিছে তেওঁৰ আশীৰ্বাদ স্বৰূপে তেওঁৰ ৰহমত হিচাপে আল্লাহৰ ৰহমত হিচাপে এই যাক বৰষুণ আহিছে বুলি তেওঁলোকৰ মাজত এই বিশ্বাস আছে আৰু সেই বিশ্বাস অনুসৰি তেওঁলোকে কৈছে যে তেওঁৰ বাবে এই যাক বৰষুণ আহিছে যিহেতু এইগৰাকী ব্যক্তিয়ে হাত দাঙিলে বৰষুণ দিয়ে বুলি তেওঁলোকৰ মাজত বিশ্বাস আছে আৰু এইদৰে প্ৰচণ্ড ধুমুহা বৰষুণে ধুৱাই গৈছে উজাই ডবকা মুৰাঝাৰ নীলবাগান উজাই ডবকা মুৰাঝাৰ নীলবাগান এই কেইবাটাও অঞ্চল এজাক প্ৰচণ্ড ধুমুহা বৰষুণে ধুৱাই লৈ গৈছে আৰু এই প্ৰচণ্ড ধুমুহা বৰষুণৰ পাছতে এতিয়া এনেদৰে হাহাকাৰ কৰিছে এনেদৰে এজাক ধুমুহাৰ পাছত বৰষুণৰ পাছত তেওঁলোকে বিশ্বাস কৰিছে যে গোলাম ৰব্বানীৰ বাবে এই যাক বৰষুণ আহিছে বুলি এতিয়া বিশ্বাস কৰিছে এইসকল মুছলমান ৰাইজে এজাক প্ৰচণ্ড বৰষুণ আৰু এই বৰষুণ যাক কিয়ৰ বাবে আহিছে বুলি এইদৰে এতিয়া বিশ্বাস কৰা দেখিবলৈ পোৱা গৈছে বৰষুণ যাক অহাৰ পাছতে তেওঁলোকে কৈছে যে গোলাম ৰব্বানীৰ কৃপাতে এই যাক বৰষুণ আহিছে এনে এগৰাকী ইছলামিক প্ৰখ্যাত ধৰ্মগুৰু আজি জানাজা সম্পন্ন হয় আৰু জানাজা সম্পন্নৰ পাছতে এইদৰে বৰষুণ আহিছে বুলি বিশ্বাস কৰিছে পুনৰ এবাৰ সেই দৃশ্য ফুল এভিডেঞ্চৰ সহায়ত দেখুৱাইছোঁ চাই লওক জিও জিও নাজিমুদ্দিন ভাই তার রহমত পড়ে সাদ্দাম লস্কর ভাই ভাইজান এটা কোথায় বৃষ্টি হচ্ছে একটু বলবেন সাদ্দাম লস্কর ভাই এটা আমাদের হুজাই জেলা বিন্নাকান্দি সমষ্টি কাপাসবাড়ি এরিয়া মুলাজার এরিয়া গাঁও বুরুঙ্গাতলি আমরা রাইজ বহুত বড় এক নক্ষত্র বড় আমরা সারার মুকুটর তাজ আমরা এক নক্ষত্র আসলা পীরে কামিল উলামায়ে হক্কানি উলামায়ে রব্বানি গুলাম রব্বানি শাহ তান ইন্তেকাল হয়েছে আজ 2টার সময় জানাজার নামাজ সমাপ্ত হয়েছে বন্ধুসকল আজকের দিনটা একদম এয়ার কন্ডিশন দিনের মতো গেছে না রোদ আসিল না ছায়া আসিল না গরম আসিল না ঠান্ডা আসিল আর তান জানাজার নামাজের সমাপ্ত করিয়া মুসল্লিয়ান দিনদার ভাই সকল বাড়িঘর পৌঁছিতে পারছেন কি না পারছেন
রহমতর বৃষ্টি আইছে সুবহানাল্লাহ। আহমেদ শাহিদ ভাই ওয়ালাইকুম আসসালাম রহমতুল্লাহ বরকাতু। ভাই এটা মুলাজার এরিয়াত মেঘর আঞ্জুম আহমেদ ওয়ালাইকুম আসসালাম রহমতুল্লাহ বরকাতু। আঞ্জুম হাসান ভাই জি ভালো আছে আলহামদুলিল্লাহ। নাজর হোসেন ভাই মাশাআল্লাহ তাবারাকাল্লাহ। আঞ্জুম আহসান হ্যালো। আজাদ আহমেদ ভাই মাশাআল্লাহ তাবারাকাল্লাহ। আল্লাহ আতিকাল আফিয়া। اللهم اغفر لي وارحمني يا ارحم الراحمين اللهم اغفر لي ذنوبي يا رب العالمين। আহমেদ শহীদ ভাই এটা মুলাজার এরিয়া ভ্রুঙ্গাতলির লাইভ জলের। হুজুর নাই রে দুনিয়ায়, হুজুর নাই রে দুনিয়ায়, দুনিয়া সাড়ে শেখ রব্বানি আখেরি বিদায়। দুঃখ রইল খলি যায়, দুঃখ রইল অন্তরায়, পীরে কামিল শেখ রব্বানি হুজুর আখেরি বিদায়। এখন আমরা দুয়ার জন্য যাব গো কোথায়, এখন আমরা দুয়ার জন্য যাব গো কোথায়। হুজুর এতিম বানাইলাই তুমি বিদায় লইলাই, পবিত্র মাহে রমজানে তুমি হইলেন বিদায়। আকাশ কান্দে বাতাসে কান্দে, কান্দে হায় রে হায়। ভাই অকল দেহকা গাছে ওলড়ের ভাতায় ওলড়ের, বৃষ্টি ওদের রহমতর বাতাস ওদের। আকাশ কান্দে বাতাসে কান্দে, কান্দে হায় রে হায়। হিন্দু মুসলিম সবাই কান্দে, কান্দে হায় রে হায়। হুজুর আর নিয়ে আসিবাই, পবিত্র মাহে রমজানে হুজুর লইলেন বিদায়। ইসমাইল লস্কর ভাই আল্লাহর রহমত মাশাআল্লাহ জাযাকাল্লাহু খাইরা ওয়া বারাকা ওয়া জান্নাহ। আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ভাই